25% পৰা 50% শুল্ক বঢ়াই দিয়া হ'ল। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আজি আমি কথা পাতিব বিচাৰিছোঁ আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ৰাজনীতি, ভাৰত বনাম আমেৰিকা। এটা সময় আৰু এটা পৰিৱেশ আছিল যি সময়ত ভাৰত বনাম আমেৰিকা শব্দটো নাহে, কাৰণ ভাৰত আৰু আমেৰিকাৰ যিটো বন্ধুত্বসুলভ পৰিৱেশ, সেই পৰিৱেশটো আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এটা চিনাকি পৰিচয় আছিল। কিন্তু সময় সলনি হৈছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়া ভাৰত আৰু আমেৰিকাৰ সেই বন্ধুত্বৰ সলনি এক বৈৰী মনোভাৱ লাহে লাহে প্ৰকট হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ মূল কাৰণটো হৈছে বিশ্বগুৰু হ'বলৈ চেষ্টা কৰা ডোনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ যিটো আগ্ৰাহী মনোভাৱ, সেই আগ্ৰাহী মনোভাৱত পৰিৱেশ আৰু পৰিস্থিতি এনেকুৱা হৈছে যে ভাৰত লাহে লাহে আমেৰিকাৰ কাষৰ পৰা গৈ আছে আৰু আমেৰিকাই ইটোৰ পিছত সিটো হেঁচা দিবলৈ চেষ্টা কৰিছে ভাৰতৰ ওপৰত। যিহেতু আন্তঃৰাষ্ট্ৰীয় স্তৰতো আৰ্থিক দিশটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ, সেই দিশত মাধবাৰ মাৰি ভাৰতক কঁকাল বেকা কৰিবলৈ চেষ্টা কৰিছে ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পে বিচাৰিছিল যে আমেৰিকাই যি ক'ব ভাৰতে একে সুৰত কথা ক'ব লাগিব। ট্ৰাম্পে যি ক'ব মোদীয়ে চকু মুদি তাক সমৰ্থন কৰিব লাগিব। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত যিহেতু আমেৰিকাই বাৰম্বাৰ মাজত থাকি মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা বুলি দাবী কৰিছিল, সেই সময়ত ভাৰতে তীব্ৰভাৱে ইয়াৰ সমালোচনা কৰি কৈছিল যে ভাৰতক মধ্যস্থতাকাৰীৰ কোনো প্ৰয়োজন নাই। ভাৰত আৰু পাকিস্তানৰ মাজৰ চৰ্চাৰ বাবে আৰু পাকিস্তানে ভাৰতক কৰা অনুৰোধৰ বাবেহে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। ভাৰতে আনকি আজিৰ তাৰিখতো কৈ আছে যে এয়া যুদ্ধ বিৰতিহে, যুদ্ধ সমাপন নহয়। যিকোনো সময়ত যদিহে পাকিস্তানে নিজৰ ঠাইত নাথাকে, অনুভৱ নকৰে, তেতিয়াহ'লে প্ৰয়োজন হ'লে ভাৰতে আকৌ আক্ৰমণ কৰিব। ইয়াৰ মাজত আমি কি দেখিলোঁ? ইয়াৰ মাজত দেখিলোঁ পাকিস্তানৰ আৰ্মি চিফ আমেৰিকাত গৈ ভ্ৰমণ কৰি আহিলে। ইয়াৰ মাজত আকৌ এবাৰ পাকিস্তানৰ আৰ্মি চিফ আমেৰিকালৈ ভ্ৰমণৰ বাবে পৰিৱেশ তৈয়াৰ কৰিছে। অৰ্থাৎ এই মুহূৰ্তত পাকিস্তান আৰু আমেৰিকা ইজন সিজনৰ বাবে সাংঘাতিকভাৱে বন্ধুৰ তালিকালৈ সোমাইছে। আচলতে এয়া বন্ধুত্ব নেন্নতশীল। নিশ্চিতভাৱে আমেৰিকাই যি কৈছে পাকিস্তানে সেয়া কৰি গৈছে। ইয়াৰ ফলাফলত পাকিস্তানৰো এটা ডাঙৰ সংকট হৈছে। চীন আৰু পাকিস্তানৰ যিটো সম্পৰ্ক আছিল, সেই সম্পৰ্ক লাহে লাহে বিচ্ছেদ হ'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ সহজ ভাষাত, যদি আপুনি কাৰোবাৰ সৈতে এটা মৰম ভালপোৱা আপোনাৰ আছে, তাৰ মাজত যেতিয়া এটা তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটে, তেতিয়া প্ৰথমৰ মৰম আৰু ভালপোৱা নিজে নিজে নিঃশেষ হৈ যায়। যিটো কথা পাকিস্তান আৰু চীনৰ মাজত হ'বলৈ আৰম্ভ কৰিছে, যিটো কথা ভাৰত আৰু আমেৰিকাৰ মাজত হ'বলৈ আৰম্ভ কৰিছে। আৰু তাৰ ফলশ্ৰুতিতে আমি দেখিবলৈ সক্ষম হ'লোঁ আমেৰিকাই ভাৰতক মাধমাৰ দিবলৈ 50% শুল্ক বঢ়াই দিছে। প্ৰিয় দৰ্শক, আপোনালোকে সকলোৱে জানে ভাৰতৰ পৰা বিভিন্ন ঔষধ তালৈ প্ৰেৰণ কৰা হয়, কাপোৰ প্ৰেৰণ কৰা হয়, ইলেক্ট্ৰনিক সামগ্ৰী প্ৰেৰণ কৰা হয়। যদি এই প্ৰেৰণ কৰা সামগ্ৰীৰ ওপৰত 50% শুল্ক বঢ়াই দিয়াৰ লগে লগে আমেৰিকাত ভাৰতৰ বস্তুৰ দাম ভয়ানকভাৱে বৃদ্ধি পাব, যাৰ ফলত 50% শুল্ক হোৱাৰ পিছত ভাৰতৰ ক্ষুদ্ৰ মজলীয়া যিসমূহ উদ্যোগ আছে, সেই উদ্যোগসমূহে সেই বস্তু ৰপ্তানি কৰিবলৈ টান পাব। এই পৰিৱেশ আৰু পৰিস্থিতিৰ কথা ট্ৰাম্পে ভালকৈ অনুভৱ কৰিব পাৰে বাবেই সেই ধৰণে এক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে। এই হেঁচাৰ ফলশ্ৰুতি কি হৈছে? এই হেঁচাৰ ফলশ্ৰুতিত ভাৰতে বাৰম্বাৰ আমেৰিকাক বুজাবলৈ চেষ্টা কৰিছে যে তেওঁলোকে ৰাছিয়াৰ পৰা যে তেল কিনিছে, ইয়াৰ কাৰণ হৈছে সমগ্ৰ ভাৰতবাসীৰ স্বাৰ্থ। যিহেতু ৰাছিয়াৰ পৰা তেল কিনিলে কিছু খৰচ কম হয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যি চুক্তি আছে, সেই চুক্তিৰ মতেও যিহেতু তেওঁলোকে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব পাৰে, গতিকে তাত আমেৰিকাই দাদাগিৰি কৰাটো অনুচিত। এই মুহূৰ্তলৈকে ভাৰতে আমেৰিকাক বুজাবলৈ চেষ্টা কৰি আছে, কিন্তু ট্ৰাম্প নাচুৰবান্দা হৈ আছে। ইতিমধ্যে 50% শুল্ক লগালে ভাৰতীয় সামগ্ৰীৰ ওপৰত। ইতিমধ্যে হোৱাইট হাউচত এখন বিধেয়ক অনাৰ প্ৰস্তুতি চলাই আছে আৰু সেই বিধেয়কখনত কি উল্লেখ থাকিব? সেই বিধেয়কখনত থাকিব যে ৰাছিয়াৰ পৰা যিসকলে বিভিন্ন সম্পদ ক্ৰয় কৰে,
সেই দেশসমূহৰ ওপৰত ইয়াতকৈও ভয়ানক শুল্ক লগোৱা হ'ব। কিন্তু তাৎক্ষণিকভাৱে আপোনালোকে যদি মন কৰে এই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ট্ৰাম্পৰ যিটো দাদাগিৰি, ট্ৰাম্পৰ যেনেকৈ হেঁচা মাৰি থকাৰ প্ৰৱণতা, তাৰ ফলশ্ৰুতিত ভাৰত লাহে লাহে ৰাছিয়াৰটো কাষ চাপিছে আশ্চৰ্যজনকভাৱে। আমি চিৰবৈৰী বুলি অকল ভাৰত পাকিস্তানৰ কথা নকওঁ, ভাৰত আৰু চীনৰ কথাও আমি ভিতৰে ভিতৰে কওঁ। সেই চীনৰ সৈতেও ভাৰতৰ এতিয়া সম্পৰ্ক স্থাপন হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চীন ভ্ৰমণ কৰাৰ প্ৰসংগ ইতিমধ্যে সজোৰে চৰ্চা হৈছে, ট্ৰাম্পৰ কাণতো গৈ সেই কথা পৰিছে। চীন আপোনালোকে সকলোৱে জানে যে আন্তঃৰাষ্ট্ৰীয় স্তৰত আমেৰিকাক ৰঙা চকু দেখুওৱা একমাত্ৰ দেশখনৰ নাম হৈছে চীন, আৰু চীনৰ লগে লগে আছে ৰাছিয়া। গতিকে ভাৰতে যদি চীনৰ সৈতে সম্পৰ্ক গঢ়ি লয়, ভাৰতে যদি ৰাছিয়াৰ সৈতে পুৰণি বন্ধুত্বক আৰু কাষলৈ লৈ যায়, তেতিয়াহ'লে মাৰ্কিন সাম্ৰাজ্যবাদী আগ্ৰাসনৰ পৃষ্ঠপোষক ট্ৰাম্পৰ কাৰণে কিন্তু ভয়ংকৰ বিপদ অহাৰ সম্ভাৱনা আছে। ভাৰতে ইমান সোনকালে নতজানু হ'ব, ভাৰতে ইমান সোনকালে আমেৰিকাৰ ভৰিত পৰি দিব সেই আশা কৰিব নোৱাৰি। কিন্তু ইয়াৰ বাবে ভাৰত তীব্ৰ লোকচানৰ মুখামুখি হ'ব লাগিব। ইয়াৰ লগতে আপোনালোকে সকলোৱে জানে যে আমেৰিকাত কৰ্মৰত যিসকল ভাৰতীয় লোক, এটা সময়ত তেওঁলোকৰ কিছু অংশক বিতৰণ কৰা হৈছিল। 50% শুল্ক লগোৱাৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ যাব লগা সামগ্ৰীসমূহ যিহেতু কমি আহিব, সমান্তৰালভাৱে আমেৰিকাৰ মানুহ ভাৰতৰ বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত যিহেতু বাধা আৰু বাঢ়িব, কাৰণ মূল্য বৃদ্ধি সাংঘাতিকভাৱে হ'ব। ইয়াৰ লগে লগে হয়তোবা ভাৰতৰ যিসকল লোকে আমেৰিকাত বসবাস কৰি আছে, তেওঁলোকৰ বিতৰণৰ পৰ্বও আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। গতিকে কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব ভাৰত। মোদীৰ বাবে এক ডাঙৰ অগ্নি পৰীক্ষা। ভাৰতে কেনেকৈ নিজৰ স্থিতাৱস্থা বাহাল ৰাখিব, সি এক ডাঙৰ প্ৰশ্ন। কিন্তু এই ডাঙৰ প্ৰশ্নৰ লগত কূটনৈতিক দিশত ভাৰতো কিন্তু পিছ পৰি থকা নাই। গতিকে ভাৰতে প্ৰয়োজন সাপেক্ষে চীনাৰ সৈতেও সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিছে, ৰাছিয়াৰ সৈতে সম্পৰ্ক আৰু গভীৰ কৰিবলৈ চেষ্টা কৰিছে। মূলতঃ আজিৰ তাৰিখত যদি আপোনালোকে চায়, আন্তঃৰাষ্ট্ৰীয় স্তৰত এই মুহূৰ্তত ট্ৰাম্পৰ শত্ৰুৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে, আৰু এই শত্ৰুৰ তালিকাত নতুনকৈ নাম সোমাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অৰ্থাৎ ভাৰত আৰু আমেৰিকাৰ 2 দশক পুৰণি সম্পৰ্ক যদি এনেকৈ ছিন্ন ভিন্ন হৈ যায়, আৰু তাৰ ফলত যদি ৰাছিয়া কাষ চাপি আহে, যদিহে চীনে ভাৰতলৈ বন্ধুত্বৰ হাত আগবঢ়াই দিয়ে, তেতিয়াহ'লে ভাৰতৰ লোকচান হ'ব, ভাৰত সমস্যাত পৰিব নে কি হ'ব? আমেৰিকাৰ লাভ হ'ব, লোকচান হ'ব নে কি হ'ব? আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰত আমেৰিকাৰ এই সম্পৰ্ক বিচ্ছিন্নৰ কাহিনীয়ে আপোনাক কি শিক্ষা দিয়ে? আপুনি কি মতামত জনাব খোজে? জনাব। ধন্যবাদ।